মহা বৰ নিউট্ৰেল হৈ গ'ল ঠাণ্ডা হৈ গ'ল নপানী বাঢ়িলে নজুন্তি ওলালে সলালে বৰগছে পাত ঢোলটি বাজিলে পেপাতি বাজিলে বিহু বিহু লাগিলে গাত পুনৰ অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহু অসমীয়াৰ মাজলৈ পুনৰ আহিল আৰু আজি বিহু উৰুকা কাইলৈ গৰু বিহু আৰু উৰুকাৰ সন্ধিয়াৰ এই সময়ছোৱাত প্ৰতিখন গ্ৰামাঞ্চলত কেনেধৰণৰ এটা পৰিৱেশ তাৰে মই অকণমান দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম মোৰ সতীৰ্থ হিমাংকই দেখুৱাব যে উৰুকাৰ সন্ধিয়াৰ সময়ছোৱাত প্ৰতিঘৰ গাঁৱত এনেধৰণৰ এটা পৰিৱেশেই বিৰাজ কৰে জুহালৰ তলত গাঁৱৰ বুঢ়া মেথা সকলোৱে লগ লাগি গৰু বিহুৰ বাবে তেওঁলোকে ছাট মাৰি তৈয়াৰ কৰে লাও বেঙেনা থেকেৰা হালধিৰে যেহেতু গৰুক নোৱা ধোৱা হয় পুৱাৰ ভাগতে গতিকে তাৰে বাবে ছাট মাৰি শিঙাৰ যিটো প্ৰক্ৰিয়া সেইটো সন্ধিয়াৰ এই সময়তে যেহেতু প্ৰতিঘৰ ঘৰতেই এই কাৰ্য কৰা দেখা যায় আৰু তাৰে পৰিৱেশ মই দেখুৱাইছোঁ তিনিচুকীয়াৰ বজালতলী গাঁৱৰ পৰিৱেশ এই মুহূৰ্তত এঘৰ ব্যক্তিৰ ঘৰত যিহেতু মই আছোঁ আৰু এই ঘৰখনতে গাঁওখনৰ বয়োজ্যেষ্ঠ সকলো লোক একত্ৰিত হৈ গাঁৱৰ বুঢ়াৰ মেথা সকলো লোক সমবেত হৈ ইয়াত সমজুৱাভাৱেই যিহেতু গাঁওখনৰ সকলো লোকেই গৰুক কাইলৈ গা ধুৱাব গতিকে তাৰ বাবে এতিয়া ছাট মাৰি শিঙাৰ পৰ্বত সকলোৱে অংশ লৈছে সকলোৱে ছাট মাৰি শিঙিছে তাৰে পৰিৱেশ দেখুৱাইছোঁ লাও বেঙেনা কেৰেলা থেকেৰা হালধি সকলো আছে যিখিনি গৰু বিহুৰ বাবে যিখিনি সামগ্ৰীৰ প্ৰয়োজন যিখিনি বস্তু প্ৰয়োজন সকলোখিনি ইয়াত লৈ ছাট মাৰি শিঙাত সকলো ব্যস্ত হৈছে মই তাৰে পৰিৱেশ দেখুৱাইছোঁ আৰু ৰঙালী বিহু বুলি কোৱাৰ লগে লগে অসমীয়াৰ যিখিনি মূল পৰম্পৰা সেই পৰম্পৰাখিনিও প্ৰতিজন চহা অসমীয়াই যিহেতু আজি তাৰিখতো ধৰি ৰাখিছে সেয়াই পৰিৱেশ দেখুৱাইছোঁ মই যিহেতু গাঁওখনৰ বয়োজ্যেষ্ঠ লোক আছে মই তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম যেহেতু চহা অসমীয়া অৰ্থাৎ কৃষিভিত্তিক অসমীয়াই যেহেতু ৰঙালী বিহু অতীজৰ পৰা পালন কৰি আহিছে আৰু বিহু বুলি কোৱাৰ লগে লগে কৃষি কৰ্মৰ লগত যেহেতু বিহু জড়িত গতিকে যিখিনি মূল পৰম্পৰা ঠাইভেদে হয়তো পৰম্পৰা পৃথক গতিকে উজনি অসমতো পৰম্পৰা হয়তো পৃথক নামনি অসমত পৃথক কিন্তু উজনি অসমত যিখিনি পৰম্পৰা আজি তাৰিখতো গাঁৱৰ জ্যেষ্ঠ লোকসকলে বা ডেকাসকলে ধৰি ৰাখিছে সেই পৰম্পৰাখিনিৰ ওপৰতে মই অকণমান কথা পাতিব বিচাৰিম যে গৰু বিহুৰ প্ৰাকখনত উৰুকাৰ সন্ধিয়া যিহেতু প্ৰত্যেক ঘৰতেই ছাট মাৰি শিঙা এটা প্ৰক্ৰিয়া আছে অসমীয়া সমাজে এই বিহুৰ লগত যিখিনি মূল পৰম্পৰা আজিও ধৰি ৰাখিছে মই অকণমান পৰম্পৰাখিনিৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কোনখিনি পৰম্পৰাক আজিও আপোনালোক ধৰি ৰাখিছে আজি এতিয়া প্ৰথম বহাগৰ এতিয়া বিহু আহি ৰঙালী বিহুখনি আহিছে তাৰ আজি এই উৰুকা নিশাত আমি সকলোৱে একত্ৰিত হৈ আৰু আমি এটি ছাট মাৰি শিঙাৰ কাৰ্য অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু কাইলৈ গৰু গা ধুৱাব গৰু গা ধুৱাবৰ কাৰণে আজি ছাট মাৰি শিঙি আমি সকলো একত্ৰিত হৈ আৰু ভাল তাৰমানে গৰু গা ধুৱাবলৈ আমি যো-জা কৰিছোঁ ইয়াতে আকৌ আৰু মই ইমানে আৰু চাওক এই যিখিনি পৰম্পৰা সেই অতীজৰ পৰা তেওঁলোকে যিহেতু ধৰি আহিছে আৰু প্ৰতিজন অসমীয়াই যিহেতু এই পৰম্পৰাখিনি জীয়াই ৰাখিছে আজিৰ দিনতো গুৱা পাণ তামোলৰ টোপোলা লৈ যিহেতু ভকতসকলক সেৱা কৰি এই ছাট মাৰি শিঙাৰ পৰ্ব আৰম্ভ কৰে গৃহস্থই আৰু তাৰে এই তামোলৰ টোপোলা মই আৰু যিহেতু গাঁওখনত সমজুৱাভাৱে ৰাজহুৱাভাৱে গৰুক গা ধোৱা হয় গো ধনৰ শ্ৰীবৃদ্ধি কামনাৰে পুৱাৰ ভাগত মই অকণমান কথা পাতিব বিচাৰিম যে আপোনালোকে গোটেই গাঁওখনে মিলি পুৱাৰ ভাগতেই গৰুক গা ধুৱায় গৰুৰ শ্ৰীবৃদ্ধি গো ধনৰ শ্ৰীবৃদ্ধিৰ বাবে ৰাতিপুৱা কেনেধৰণৰ কাৰ্যসূচী ৰাখিছে পোনপ্ৰথমে মই বাপতি সাহোন ৰঙালী বিহু আজি এই উৰুকাৰ পবিত্ৰ নিশা আপোনালোকে আমাৰ মাজত অহাৰ বাবে আপোনালোকৰ প্ৰতিগৰাকী চেনেলৰ প্ৰতি বিষয়বিলাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোলৈ মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ
আমাৰ এই অঞ্চল তিনিচুকীয়া বৰগুৰি বজাৰতলী গাঁৱৰ এই অঞ্চলত আমি বজাৰতলী যুৱক সংঘই পুথিভঁৰালত ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতলোকৰ উদ্যোগতে আমাৰ সমজুৱাকৈ গৰু গা ধোৱা পৰম্পৰাটো জীয়াই ৰাখিছে তেখেতলোকে। আজি দেখিছে আপোনালোকে আমাৰ সমজুৱাকৈ গৰু চাক বনোৱাৰ যিটো পৰম্পৰা আছে সেইটো চলি আছে। অহা কাইলৈ আমি পুৱা 8 বজাত গৰু গা ধোৱাৰ এই কাৰ্যসূচী ৰাখিছোঁ। সকলো ৰাইজে ওলাই আহিব, একত্ৰীকৰণ হৈ জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সকলো আহিব। আমাৰ এই অঞ্চলত একচুৱেলি বজাৰতলী গাঁৱত আমাৰ চাকৰি সূত্ৰে যিসকল কৰ্মচাৰী সূত্ৰে আছে তিনিচুকীয়া, তেখেতলোকে আহি ইয়াত বসবাস কৰি আছেহি। বহুত দূৰ দূৰণিৰ পৰা মানুহ, চব জাতিৰ মানুহ আছে। সকলোৱে আমি মিলি এই গৰু বিহুটো পালন কৰোঁ আৰু আপোনালোকে অহা কাইলৈ আহিলে দেখিব সকলোৱে ভাতৃত্ববোধে আমি এই গৰু বিহুটো পালন কৰি আছোঁ। আৰু এই গৰু বিহু এটি আমাৰ ব্যক্তিক্ৰম অনুষ্ঠান। পুৱা গৰু গা ধোৱাৰ পিছত আমাৰ সমজুৱাকৈ কণী যুঁজ হয়। সকলোৱে নিজে কণী আনি কণী যুঁজ পাতে আৰু এই চাক দেখিছে সকলোৱে ৰাইজে। আমি সমজুৱাকৈ যি চাক বনাইছোঁ আৰু ৰাইজসকলে ঘৰত চাক বনাই লৈ আহে আৰু গৰু গা ধোৱাৰ চাকখন সলনা সলনি কৰে, বদলা বদলি কৰি চাক হেৰি কৰে। দীঘলতি মাখিয়তীয়ে গৰু হেৰি কৰাৰ পিছত আমি সন্ধিয়ালৈ আমি গৰুক পিঠা পনা খোৱাৰ পিছত আমি পিঠা পনা ঘৰত খাওঁ। আৰু এই সন্ধিয়া এই বজাৰতলী যুৱ সংঘৰ উদ্যোগতে সন্ধিয়া আমাৰ গৰু বিহু উপলক্ষে সাংস্কৃতিক সন্ধিয়া হয়। এই সাংস্কৃতিক সন্ধিয়া দূৰ দূৰণিৰ পৰা আমাৰ সাংস্কৃতিক প্ৰেমী ৰাইজসকল আহে, আমাৰ উদীয়মান আমাৰ কণ্ঠশিল্পীসকল আহে আৰু এই মঞ্চতে আমাৰ স্থানীয় শিল্পীসকলক এটা স্থান দিয়ে তেখেতলোকক। সেইবাবে আমি সকলো ৰাইজে সেই যুৱ সংঘক ধন্যবাদ জ্ঞাপন কৰোঁ আৰু সকলো এই অঞ্চলৰ ৰাইজ একত্ৰিত হৈ জাকে জাকে কাইলৈ ওলাই আহিব আৰু আপোনালোকৰ দ্বাৰাই সকলো অসমবাসী ৰাইজে অহা কাইলৈ পুৱা দেখিব পাব বুলি মই আশা ৰাখিলোঁ। আৰু এইদৰে এতিয়া প্ৰতি ঘৰ গৃহস্থৰ ঘৰতে এতিয়া পুৱা গৰু গা ধুৱাবৰ বাবে গোধনৰ শ্ৰীবৃদ্ধি কামনাৰ যিহেতু গৰু গা ধুৱাব, তাৰ বাবে এতিয়া এইদৰে প্ৰস্তুতি দেখা গৈছে। লাও, বেঙেনা, থেকেৰা, কেৰেলা, দীঘলতি, মাখিয়তী সকলো সাজু অহা কাইলৈ পুৱা গৰু গা ধুৱাবৰ বাবে। এয়াই গ্ৰামাঞ্চলৰ পৰিৱেশ। প্ৰত্যেকখন গ্ৰামাঞ্চলে এই পৰিৱেশে এই মুহূৰ্তত এতিয়া বিৰাজ কৰা দেখা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।